গুড মৰ্নিং এভৰিৱান। বহু ল'ৰা ছোৱালী অসম পুলিচৰ AB, UB, APR ড্ৰাইভাৰৰ পৰীক্ষা দিছে, মানে ৰিটিন টেষ্ট দিছে আৰু ভাইবা টেষ্ট দিলে। মানে ৰিটিন টেষ্টত 5জনকৈ ল'ৰাই এক্সাম দিলে আৰু ভাইবাৰ বাবে 2জনকৈ ল'ৰাই মানে ভাইবা টেষ্ট দিলে বা ছোৱালীয়ে ভাইবা টেষ্ট দিলে। ইয়াতে যিহেতু এটা পোষ্টৰ এগেইনষ্টত 2জনকৈ ল'ৰা ছোৱালীক ভাইবাত মাতা বুলি কৈছে, গতিকে তাৰে মাজৰে এজন ল'ৰা বা ছোৱালীয়ে চাকৰি পাব। এতিয়া কথাটো হ'ল কি, যিখিনি ল'ৰা ছোৱালীৰ ভাইবা ভাল হৈছে, বহুতে মোক কৈ আছে যে মই ভাইবাৰ গোটেইকেইটা এনচাৰ দিছোঁ, কিছুমানে কৈ আছে যে ভাইবাৰ মই এনচাৰ দিব নোৱাৰিলোঁ বা ভাইবা মোৰ ভাল নহ'ল। কিন্তু মই এটা কথা কওঁ, ইয়াতে ভাল হওক বেয়া হওক সেইটো আপোনালোকৰ পিছৰ কথা। ভাইবাৰ নাম্বাৰটোৱে আপোনালোকৰ মেৰিট লিষ্টত ইফেক্ট পেলাব নেপেলাই বা আপোনালোকৰ ভাইবা ভাল হোৱাটো কিমান ইম্পৰ্টেণ্ট সেই কথাটো কৈ দিওঁ। এটা উদাহৰণ আপোনালোকে ভালদৰে বুজিবলৈ ট্ৰাই কৰক। প্ৰথম কথাটো হ'ল, ধৰি লৈছোঁ আপোনাৰ কাট অফ গৈছে 50 আৰু 2জন ল'ৰাক মাতিছে, এজনে পাইছে 51 আৰু এজনে পাইছে 50, মানে আপোনালোকৰ ল'ৰা 2জনৰ মাজত পাৰ্থক্য হৈছে 1 মাৰ্কছৰ। আৰু আপোনালোকে ভাইবাত যেতিয়া গ'ল, এজন ল'ৰাৰ ভাইবা বহুত বেছি ভাল হ'ল, 3 নম্বৰ পালে, আৰু এজন ল'ৰাৰ ভাইবা বহুত বেছি মানে বেয়া হ'ল যদিও 2 নম্বৰ পালে। যিজনে 50 পাইছিলে তেওঁ পালে 3 নম্বৰ, 53 হ'ল, আৰু যিজনৰ 51 আছিলে তেওঁ 2 পালে, তেওঁৰ হ'ল কিমান 53, মানে ইকুৱেল হৈ গ'ল। এতিয়া ভাইবা কিবা ইম্পৰ্টেণ্ট হ'ল নে পৰীক্ষা কিবা ইম্পৰ্টেণ্ট হ'ল? সেইখিনি সময়ত যদি এই ল'ৰাজনৰ যিজনে 50 পাইছিলে 1 নম্বৰ কম আছিলে কিন্তু ভাইবাত কমপ্লিটলি সমান হৈ তেওঁ যদি কি কৰিলে, যিটো হাই ছেকেণ্ডেৰীৰ এক্সট্ৰা মাৰ্ক আছিলে তেওঁ যদি 2 নম্বৰ পাবলৈ বা 3 নম্বৰ পাবলৈ সক্ষম হ'ল আৰু এইজন ল'ৰাতকৈ যদি বেছি পালে, যিহেতু অল টোটেল কেলকুলেট কৰি আপোনাৰ ফিজিকেল টেষ্টৰ মাৰ্কছ, ৰিটেন টেষ্টৰ মাৰ্ক, ভাইবা টেষ্টৰ মাৰ্ক আৰু যিখিনি এক্সট্ৰা মাৰ্ক আছে সেইখিনি এড কৰি যদি তেওঁৰ নম্বৰ বেছি হৈ যায়, তেওঁৰ চাকৰিটো হৈ যাব। ইয়াৰ পৰা এটা কথা আপোনালোকে ভালদৰে বুজিলে যে ভাইবাটো আপোনালোকৰ যদি ভাল হৈছেও বা বেয়া হৈছেও, যদি আপোনাৰ ৰিটেন টেষ্টত ভাইবাতকৈ যদি মানে কাট অফতকৈ যদি 5 মাৰ্কছ বেছি আছে, তেতিয়াহ'লে আপোনালোকৰ বেছি অপৰচুনিটি আছে। লগতে আপোনালোকৰ যদি এক্সট্ৰা মাৰ্কখিনি আছে, যিখিনি ল'ৰা ছোৱালীৰ আছে, তেওঁৰ নাম অহাটো 110% গেৰাণ্টি। আপোনালোকে লিখি থ'ব, আপোনাৰ কাট অফতকৈ যদি এই এক্সট্ৰা মাৰ্ক আৰু যদি ৰিটেন টেষ্টৰ মাৰ্ক মিলি যদি 8 মাৰ্কছমান হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে ভাবিব পাৰে যে আপোনাৰ সপোনৰ বৰ্ডিযোৰ, আপোনাৰ ড্ৰেছযোৰ আপোনাৰ হাতত আহি গৈছে বা আপুনি পিন্ধিবলৈ ৰেডি হোৱাৰ কাৰণে সপোন দেখিব পাৰে। মোৰ ফালৰ পৰা আপোনালোকক জাষ্ট এটা উদাহৰণ দিলোঁ। বহুতে সুধি আছে মেৰিট লিষ্টত নাম আহিবনে নাহে, ভাইবা বেয়া হৈছে ভাইবা ভাল হৈছে। এতিয়া বুজি পালে, ভাইবা ভাল হোৱাটো ইম্পৰ্টেণ্ট, কিন্তু বেছি ইম্পৰ্টেণ্ট ৰিটেন টেষ্টৰ মাৰ্কটো। কাৰণ ভাইবাত আপোনালোক সকলোৱে প্ৰায় 1 নম্বৰে পাব, আৰু ভাইবাত ইমান বেছি গুৰুত্ব দিয়া নহয় বুলি ক'লেও ভুল নহয়। কাৰণ ভাইবাত আপোনালোকক চাই যদিও ইমান বেছি ষ্টুডেণ্ট, ইমান বেছি ল'ৰা ছোৱালী, গতিকে তাতে ইমানখিনি টাইম দিব নোৱাৰে ল'ৰা ছোৱালীখিনিক টেষ্ট কৰাৰ বাবে। বাকী ওপৰে ওপৰে যদি আপোনালোকক কিবা কুৱেশ্যন সুধিছে, এনচাৰ দিব পাৰিছে যদি ভাল, আৰু আপোনালোকৰ ডিচিপ্লিন, আপোনালোকে কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধিছে সেইটোও ইম্পৰ্টেণ্ট। কথা কোৱাৰ ভংগীমাৰ পৰা আদি কৰি গোটেইখিনি চোৱা হ'ব। আজিলৈ ইমানে। আপোনালোকৰ মনৰ সন্দেহখিনি যদি মৰিছে তেতিয়াহ'লে কমেণ্টত জনাব। সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানে। পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।